গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ আন এটি ভিডিঅ'টো হৈছে ব্লাউজৰ বেক পাৰ্ট কেনেকুৱাকৈ কাটে আজি মই দেখুৱাম। আগতে মই আপোনালোকক ব্লাউজৰ জোখ কেনেকুৱাকৈ লয় সেইটো দেখুৱাওঁ, আপোনালোকে চাব আৰু যদি কিবা ভুল হয় আপোনালোকে মোক জনাব আৰু কিবা যদি সহজ পদ্ধতি আছে সেইটো আপোনালোকে মোক কমেণ্টত জনাব। এতিয়া মই ব্লাউজৰ জোখ ল'ম, আপোনালোকে চাবচোন মোৰ লোৱাত হৈছে নে নাই, চাব দেই। মোৰ আজি চক হৈ গৈছে, সেয়েহে মই কলমে লৈছোঁ। এতিয়া আপোনালোকে চাবচোন, মই প্ৰথমতে ল'লোঁ দীঘল। আপোনালোকে চাব, প্ৰথমতে মই লৈছোঁ দীঘলটো কিমান আছে 15 এইটো 15ত মই দাগ দি দিলোঁ ইয়াতে। তাৰপিছতে আহিব কঁকাল আছে কিমান 28ৰ আধা 7, আধা মানে 4 ভাগৰ এভাগ, 28ৰ 4 ভাগৰ এভাগ কিমান হ'ব 8, ইয়াতে দিলোঁ 8। তাৰপিছত এইটো 8ত দাগ দি দিলোঁ এনেকৈ। তাৰপিছত আহিলে আপোনাৰ কান্ধ আছে আমাৰ 6, মই কিমান ল'লোঁ কান্ধটো 6 লৈছোঁ। তাৰপিছত কলৰ কাৰণে ৰাখিলোঁ 2ত টিক মাৰ্ক দিলোঁ। তাৰপিছত বুকু আহিলে, বুকুত আপোনাৰ আছিলে 32ৰ আধা হ'ব 8, এয়া মই 8ত দিলোঁ টিক। এতিয়া চাব, এই 8ত দিলোঁ টিক। এইটো হৈছে আমাৰ চিলাই আৰু 2 ইঞ্চি মই বঢ়াই ৰাখিলোঁ, এয়া 2 ইঞ্চি মই বঢ়াই ৰাখিছোঁ। এইফালেও আমাৰ আছিলে কিমান 7 আছিলে আৰু টেকেনৰ কাৰণে 1/2 ইঞ্চি ৰাখি দিলোঁ আৰু 2 ইঞ্চি এক্সট্ৰা ৰাখিলোঁ, এয়া টিক মাৰ্ক 1/2 ইঞ্চি আৰু 2 ইঞ্চি এইটো। এতিয়া মই জইন কৰিম, চাবচোন। তাৰপিছত আপুনি গলটো নিজৰ ইচ্ছা অনুযায়ী যিমান কণ লাগে সেইখিনি ল'ব। মই ল'ম 11 আৰু এইফালে ৰাখিম 3। এতিয়া ৰাউণ্ড শ্বেপটো দিম মই। এতিয়া চাবচোন, মই ৰাউণ্ড শ্বেপটো দিম। ৰাউণ্ড শ্বেপটো মই ইয়াৰ পৰা এনেকৈ লৈ এনেকৈ দিলোঁ। এইটো মই ৰাউণ্ড শ্বেপ দি দিলোঁ, আপোনালোকেও দিব এনেকৈ। আৰু মোৰ হৈছে নে নাই দিয়াত আপোনালোকে জনাব। এতিয়া মই আৰ্ম হোলটো কেনেকৈ বনাম চাব
এইটো তাৰপিছত ইয়াতে আমি 1 ইঞ্চি ডাউনত দিম। তাৰপিছতে আপোনালোকে চাব এইটো এনেকৈ ৰাউণ্ডকৈ লৈ এনেকৈ দিব লাগিব। এইটো এতিয়া মোৰ হৈ গ'ল। এইটো এনেকৈ দি দিলোঁ। এতিয়া কমপ্লিট জোখ এইটোৱে। এতিয়া মই কাটিলে কাটিব পাৰোঁ আৰু নাকাটিলেও নাই, তথাপিতো মই কাটটো ওলাই থৈ দিম। আপোনালোকে চাব, চাই জনাব কেনেকুৱা হৈছে, আৰু যদি কিবা ভুল হৈছে সেইটো জনাব। থেংক ইউ আজিৰ কাৰণে। নেক্সট টাইম আকৌ ভালকৈ দেখাব চেষ্টা কৰিম আপোনালোকক। আজিলৈ বাই। এইটো ৰাউণ্ড এইটো। এতিয়া বাই, নেক্সট ভিডিঅ'লৈ।